টাইমেটলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই পণ্ডিতা মনত ৰাখক 10 মাৰ্চ কিয়নো 10 মাৰ্চৰ দিনটোতে 10:30 বজাৰ লগে লগে প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টে সোমাব ধন প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 9000 কোটি টকা ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ ফেচবুক লাইভ যোগে এয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া নতুন ঘোষণা লৈ আহিছে এই মুহূৰ্তত সবিস্তাৰ এই খবৰ মনত ৰাখক 10 মাৰ্চ কিয়নো সেই দিনটো প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বাবে হ'ব বিশেষ দিন 10:30 বজাৰ লগে লগে পৰীক্ষা কৰক বেংক একাউণ্ট আপোনাৰ একাউণ্টটো আপুনি পৰীক্ষা কৰক কিয়নো 10 মাৰ্চৰ পুৱা 10:30 বজাতে ৰাজ্যৰ 40 লাখ পৰিয়ালে লাভ কৰিব 9000 কোটি টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া নতুন তথা ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ উল্লেখ কৰিছে যে অসমৰ প্ৰতিখন পঞ্চায়তত কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ MSC অঞ্চলত প্ৰদান কৰা হ'ব BTCৰ VCDC অঞ্চলৰ নগৰসমূহৰ ৱাৰ্ডত অনুষ্ঠিত হ'ব সভা আৰু সেই সভা চলি থাকোঁতে ৰাজ্যৰ মহিলাসকলে লাভ কৰিব 9000 কোটি টকা প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক সভাত উপস্থিত থকাৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে উল্লেখ কৰিছে যে যদিহে অৰুণোদয় আপুনি এগৰাকী প্ৰকৃত হিতাধিকাৰী তেনে আপুনি নিশ্চয় এই ধন লাভ কৰিব কিন্তু আপুনি ধন পাবৰ কাৰণে বা ধন লাভ কৰিবৰ বাবে আপুনি কিন্তু সভাত উপস্থিত থাকিব লাগিব আৰু সেই সভা চলি থকাৰ মাজতে ধন প্ৰদান কৰা হ'ব প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক ধন প্ৰদান কৰা হ'ব এয়া ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ ফেচবুক লাইভ যোগে এয়া মন্তব্য প্ৰদান কৰিছে যে প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক ধন প্ৰদান কৰা হ'ব প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে নিজৰ প্ৰাপ্য ধন লাভ কৰিব মাত্ৰ অপেক্ষা কৰক 10 মাৰ্চ অৰ্থাৎ মাজত আৰু এটা দিন বাকি গতিকে 10 মাৰ্চৰ দিনটোতে 10:30 বজাৰ লগে লগে অৰ্থাৎ 10:30 লগে লগে প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টে প্ৰদান কৰা হ'ব ধন 9000 কোটি টকা প্ৰদান কৰা হ'ব পূৰ্বৰ সেই 1250 টকা নহয় বা 8000 নহয় একেলগে 9000 কোটি টকা লাভ কৰিব প্ৰতিগৰাকী হিতাধিকাৰী ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ইংগিত প্ৰদান কৰিছে গতিকে সাজু হওক আপুনি আৰু সকলো নথিপত্ৰ এতিয়া ঠিক কৰি লওক যদিহে বেংকৰ কোনো ধৰণৰ বেংক সম্পৰ্কীয় কোনো ধৰণৰ আপোনাৰ সমস্যা আছে বা আপোনাৰ বেংক একাউণ্টটো ঠিক নাই কিছু খেলিমেলি হৈ আছে তেন্তে আপুনি এতিয়াই ঠিক কৰি লওক অন্যথা আপুনি কিন্তু সিদিনা ধন লাভৰ পৰা বঞ্চিত হ'ব লাগিব পাৰে এগৰাকী প্ৰকৃত হিতাধিকাৰী হৈও আপুনি ধন লাভৰ পৰা বঞ্চিত হ'ব লাগিব পাৰে গতিকে সময় থাকোঁতে আপুনি সকলো ঠিক কৰি লওক অন্যথা আপুনি এই ধন লাভৰ পৰা বঞ্চিত হ'ব লাগিব পাৰে গতিকে আপুনি মনত ৰাখক 10 মাৰ্চৰ দিনটো প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বাবে এক বিশেষ দিন তথা ডাঙৰ দিন কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই প্ৰতিশ্ৰুতি মতে 10 মাৰ্চৰ দিনটোতে প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক 9000 কোটি টকা প্ৰদান কৰা হ'ব মাত্ৰ 10:30 বজাত 10:30 বজাৰ আগে সভাত উপস্থিত থাকিব লাগিব ইতিমধ্যে উল্লেখ কৰা হৈছে যে অসমৰ প্ৰতিখন পঞ্চায়তত কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ MSC অঞ্চলত এয়া প্ৰদান কৰা হ'ব সভা অনুষ্ঠিত কৰা হ'ব BTCৰ VCDC অঞ্চলৰ নগৰসমূহৰ ৱাৰ্ডত অনুষ্ঠিত হ'ব সভা আৰু সভা চলি থাকোঁতে ৰাজ্যৰ মহিলাসকলে লাভ কৰিব 9000 কোটি টকা আৰু প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক সেয়েহে সভাত উপস্থিত থাকিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে সেই দিনটোলৈ আপুনিও সাজু হওক আৰু ধন লাভ কৰক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য এবাৰ শুনাব বিচাৰিছোঁ অহা 10 তাৰিখ 10:30 বজাত অসমৰ 40 লাখ অৰুণোদয় পৰিয়াললৈ আমি 9000 টকাকৈ আগবঢ়াম এই উপলক্ষে অসমৰ প্ৰতিখন পঞ্চায়তত অসমৰ প্ৰতিটো কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ MSC অঞ্চলত আৰু BTCৰ VCDC অঞ্চলত আৰু নগৰসমূহৰ ৱাৰ্ডত আমি একোখনকৈ সভাৰ আয়োজন কৰিছোঁ 10:30 বজাত এই সভা অনুষ্ঠিত হ'ব আৰু
সভা চলি থাকোঁতেই আপোনালোকক আমি এই 9,000 টকা দিয়াৰ ব্যৱস্থা কৰিম। সেইবাবে মই সকলো অৰুণোদয় হিতাধিকাৰী পৰিয়ালক এই সভাত উপস্থিত থকাৰ বাবে বিনম্ৰভাৱে নিমন্ত্ৰণ আৰু আমন্ত্ৰণ জনাইছোঁ। আপোনালোক সকলোৱে জানে অসমত সৰ্বমুঠ 40 লাখ অৰুণোদয় পৰিয়াল আছে আৰু আমি যেতিয়া 9,000 টকাকৈ তেখেতসকললৈ সন্মান হিচাপে আগবঢ়াম সৰ্বমুঠ 3,600 কোটি টকা লাগিব। একেদিনত একেলগে 3,600 কোটি টকা এনেধৰণে হস্তান্তৰ কৰাটো ইও এক অভিলেখত পৰিণত হ'ব। আপোনালোকৰ সাহস আৰু আপোনালোকৰ প্ৰেৰণাৰ বাবে আমি এনেধৰণৰ সাহসী কাম কৰিবলৈ সক্ষম হৈছোঁ। অহা 10 তাৰিখে পুনৰ কৈছোঁ 10:30 বজাত আপোনালোকৰ গাঁৱৰ আপোনালোকৰ পঞ্চায়তৰ সভাখনৰ নিৰ্দিষ্ট স্থানত আপোনালোক যেন আহি উপস্থিত হয় আৰু 9,000 টকা আপোনালোকে যেন লাভ কৰে। অহা 10 তাৰিখ 10:30 বজাত অসমৰ 40 লাখ অৰুণোদয় পৰিয়াললৈ আমি 9,000 টকাকৈ আগবঢ়াম। এই উপলক্ষে অসমৰ প্ৰতিখন পঞ্চায়তত অসমৰ প্ৰতিটো কাৰ্বি আলং আৰু ডিমা হাছাও জিলাৰ MSC অঞ্চলত আৰু BTCৰ VCDC অঞ্চলত আৰু নগৰসমূহৰ ৱাৰ্ডত আমি একোখনকৈ সভাৰ আয়োজন কৰিছোঁ। 10:30 বজাত এই সভা অনুষ্ঠিত হ'ব আৰু সভা চলি থাকোঁতেই আপোনালোকক আমি এই 9,000 টকা দিয়াৰ ব্যৱস্থা কৰিম। সেইবাবে মই সকলো অৰুণোদয় হিতাধিকাৰী পৰিয়ালক এই সভাত উপস্থিত থকাৰ বাবে বিনম্ৰভাৱে নিমন্ত্ৰণ আৰু আমন্ত্ৰণ জনাইছোঁ। আপোনালোক সকলোৱে জানে অসমত সৰ্বমুঠ 40 লাখ অৰুণোদয় পৰিয়াল আছে আৰু আমি যেতিয়া 9,000 টকাকৈ তেখেতসকললৈ সন্মান হিচাপে আগবঢ়াম সৰ্বমুঠ 3,600 কোটি টকা লাগিব। একেদিনত একেলগে 3,600 কোটি টকা এনেধৰণে হস্তান্তৰ কৰাটো ইও এক অভিলেখত পৰিণত হ'ব। আপোনালোকৰ সাহস আৰু আপোনালোকৰ প্ৰেৰণাৰ বাবে আমি এনেধৰণৰ সাহসী কাম কৰিবলৈ সক্ষম হৈছোঁ। অহা 10 তাৰিখে পুনৰ কৈছোঁ 10:30 বজাত আপোনালোকৰ গাঁৱৰ আপোনালোকৰ পঞ্চায়তৰ সভাখনৰ নিৰ্দিষ্ট স্থানত আপোনালোক যেন আহি উপস্থিত হয় আৰু 9,000 টকা আপোনালোকে যেন লাভ কৰে। অহা 10 তাৰিখ 10:30 বজাত অসমৰ 40 লাখ অৰুণোদয় পৰিয়াললৈ আমি 9,000 টকাকৈ আগবঢ়াম। এই উপলক্ষে অসমৰ প্ৰতিখন পঞ্চায়তত অসমৰ প্ৰতিটো কাৰ্বি আলং আৰু ডিমা হাছাও